1 নম্বৰ ছাগলীৰ গোবৰ ব্যৱহাৰ কৰি পাণ গছৰ খেতি কৰি মাটিৰ উৰ্বৰা শক্তি অক্ষুণ্ণ ৰক্ষা আৰু অধিক উৎপাদন কৰা। 2 নম্বৰ ছাগলীৰ গোবৰ ব্যৱহাৰ কৰি গৰু ছাগলী অনিষ্টৰ পৰা পাণ গছক ৰক্ষা কৰা। 3 নম্বৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত মাটিৰ গুণাগুণ নাইকিয়া হৈ যায়, কিন্তু জৈৱিক সাৰ প্ৰয়োগ কৰিলে মাটিৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। কাৰ্যপ্ৰণালী আমাৰ প্ৰকল্পটো কাৰ্যভিত্তিক আৰু পৰ্যবেক্ষণ ভিত্তিক এই দুই ধৰণে সম্পন্ন কৰা হয়। 1 নম্বৰ কাৰ্যভিত্তিক পদ্ধতি যোৱা ইংৰাজী 2 তাৰিখ 9 মাহ 2025 তাৰিখে গালি মেচাকি গাঁৱৰ বিশিষ্ট পাণ খেতিয়ক শ্ৰীযুত ৰাজকুমাৰ বৰিদেৱৰ লগত সাক্ষাৎ কৰি পাণ খেতি সম্পৰ্কত বিতংকৈ আলোচনা কৰা হয়। পাণ গছৰ খেতিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ছাগলীৰ গোবৰ প্ৰয়োগ কৰি পৰীক্ষামূলকভাৱে পাণ গছ ৰোপণ কৰিলোঁ। অন্য এখন ঠাইত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কেইজোপামান পাণ ৰোপণ কৰিলোঁ। প্ৰতিদিনে পানী দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। 2 নম্বৰ পৰ্যবেক্ষণ পাণ গছ ৰোপণ কৰাৰ 3 মাহৰ পিছত অৰ্থাৎ যোৱা ইংৰাজী 4 তাৰিখ 12 মাহ 2025 তাৰিখে আমি লক্ষ্য কৰিলোঁ। ক নম্বৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা পাণ গছ আৰু ছাগলীৰ গোবৰ ব্যৱহাৰ কৰা পাণ গছৰ বৃদ্ধিৰ ক্ষেত্ৰত কোনো প্ৰভেদ দেখা নগ'ল। খ ৰাসায়নিক সাৰ বজাৰৰ পৰা কিনিবলগীয়া হ'ল, কিন্তু ছাগলীৰ গোবৰ কিনা পইচাত ঘৰতে পোৱা গ'ল। গ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা পাণ গৰু ছাগলী খাই অনিষ্ট কৰিছে, কিন্তু ছাগলীৰ গোবৰ ব্যৱহাৰ পাণ এখিলাও অনিষ্ট কৰা নাই। ঘ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে মাটিৰ গুণাগুণ কমি যোৱাৰ আশংকা কৰা হয়, কিন্তু ছাগলীৰ গোবৰ ব্যৱহাৰ কৰিলে মাটিৰ কোনো ধৰণৰ অনিষ্ট হোৱাৰ আশংকা নাথাকে। ঙ ছাগলীয়ে বিভিন্ন ধৰণৰ ঔষধি গছৰ পাত যেনে নিম পাত, ভেদাইলতাৰ পাত আদি খোৱাৰ বাবে ছাগলীৰ গোবৰত বীজাণুনাশক গুণ থকাৰ বাবে পাণ গছৰ মাৰাত্মক ৰোগৰ পৰাও পৰিত্ৰাণ পায়। কাৰ্যব্যৱস্থা গ্ৰহণ 1 নম্বৰ ছাগলীৰ গোবৰ ব্যৱহাৰ কৰি পাণ খেতি কৰি অধিক উৎপাদন কৰাৰ লগতে মাটিৰ উৰ্বৰা শক্তি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত খেতিয়কৰ মাজত সজাগতা গঢ়ি তোলা হয়। 2 নম্বৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ ওপৰত পৰা কুপ্ৰভাৱ সম্পৰ্কে জনজাগৰণ সৃষ্টি কৰিছিলোঁ। 3 নম্বৰ ছাগলীৰ গোবৰ ব্যৱহাৰ কৰি পাণ খেতি কৰিলে তুলনামূলকভাৱে খৰচৰ পৰিমাণ কম হোৱাত লাভৰ পৰিমাণ বেছি, এই কথাটো খেতিয়ক ৰাইজৰ মাজত অৱগত কৰিছিলোঁ। 4 নম্বৰ